Hey guys, morning. আমি ডিউটিলৈ আহিলোঁ বৰ্তমান। বহি আছোঁ মৰ্ণিং মিটিঙৰ কাৰণে। ৰতন সুজল দা মিটিঙলৈ ৱেইট কৰি আছোঁ। মিটিং খতম হোৱাৰ পিছতে ডিউটি ষ্টাৰ্ট হ'ব। চাহ আহিব, চাহটো খাই ল'ম, দেখাই আছোঁ বাৰু আপোনালোকক। বৰ্তমান চাওক গাড়ী ফুল হৈ আছে একদম। লক্ষ্মী এখন ত্ৰিশূল ফুল হৈ আছে। ধৰিছোঁ আৰু কামলৈ, চাই থাকিব, দেখা হ'ব কি কৰোঁ, দেখাই যাম। এইটো গাড়ী আমি ৰাউণ্ড লৈ আছে। ৰাউণ্ড লোৱাৰ কাৰণে আমি তাকে কি হৈছে তাকে চাবৰ কাৰণে এই ভেল্টটো খুলিবৰ কাৰণে ইউনিফৰ্মটো খুলিবলৈ গ'ল, নহ'লে প্ৰব্লেম হয় ভেল্টটো খুলিবৰ কাৰণে। এই দেখিছেনে, এই হাৱা লৈ আছে, ফুল হাৱা, সেইকাৰণে ৰাউণ্ড লৈ আছে। আৰু চেক কৰি আছোঁ এটা বস্তু, ডিজেল টেংক চেক কৰিব লাগিব। এটা বস্তু চেক কৰি আছোঁ বৰ্তমান। এইটো খুলিলোঁ, খুলি কিনে একবাৰ চেক কৰিলোঁ। দেখিছে আপোনালোকে কেনেকৈ হাৱা লৈ আছে। এই কাকু আৰু মই চাই আছোঁ বস্তুটো, চাই দিব কি হয়, লাষ্টত দেখা পাম বাৰু কামটো ছাকচেছ হোৱাৰ পিছত। গাইছ, এই বৰ্তমান আমি ডিজেল টেংকৰ এতিয়া চাম চেক কৰি বৰ্তমান ডাইৰেক্ট কৰিম। তাকে পাইপটো খুলি আছোঁ, কাকু খুলি আছে। খুলি কিনে আমি ডাইৰেক্ট কৰি চাওঁ এবাৰ। নেক্সট টাইম এইটো ট্ৰাই কৰিম। এটা খুলি কিনে চেক কৰি আছোঁ। কামটো হৈ যাব, কিন্তু হাৱাটো মানে ক'ৰ পৰা কেনেকৈ কি হৈ আছে সেইটো কাৰণে চেক কৰি এটাকৈ এইটো ডিজেল টেংকত ডাইৰেক্ট কৰি চাম। তো এবাৰ চাই লওঁ চেষ্টা কৰি, দেখাই আছোঁ। এয়া পাইপ দুটা খুলিলোঁ, তেলটো উলিয়াই ল'লোঁ বাল্টিঙত। এতিয়া ডাইৰেক্ট কৰিম, পাইপ দুটা বাল্টিঙত দি দিম। চাই থাকিব, মই দেখাই আছোঁ বাৰু। ঠিক কৰি আছে চাওক, ডিজেল টেংকৰ বাল্টিঙত দি দিলোঁ দুটা পাইপ। এতিয়া ডাইৰেক্ট কৰি দিলোঁ আমি। এটা আছে পাইপ, ভিতৰত আছে এই দুটা পাইপ। এতিয়া চাই থাকিব, আমি গাড়ী দুটা ষ্টাৰ্ট কৰিম, চাই কৰি একবাৰ টেষ্ট কৰি চাম। এইটো যদি সফল হ'লো নহ'লে আকৌ বেলেগ নেক্সট টাইম এটা বেলেগ ট্ৰাই কৰিম। চাই থাকিব, দেখাই আছোঁ আপোনালোকক। বাছ আমি টেংকিটো ডাউন দিলোঁ। এইটো ডাউন মানে কি আৰু অলপ ডাউন দি দিছোঁ। ষ্টেনাৰটো মানে এইটো চাইড ঘূৰাই দিছোঁ, নহ'লে খুলিবৰ কাৰণে অসুবিধা হয়। ফুল ষ্টেনাৰটো এইটো মানে অলপ ক্ৰেক হৈছে, প্ৰব্লেম হৈছে, সেইটো কাৰণে হাৱাটো লয়। সেইটোকে চেঞ্জ কৰি চাম এবাৰ, কামটো হ'ব লাগে। চেঞ্জ কৰিছে, আপোনালোকক দেখাই আছোঁ ছাকচেছটো। এইটো হয় গাড়ীটো আমি খেলি মেলি কৰিব জইন কৰিম কথা এইটো। সেইটো কৰিলে আমি লোকটো চাওক, শ্ৰীৰাম সেইটো বছৰে কাম কৰি আছে। গাইছ, আৰু আমাৰ ষ্টেনাৰটো লগালে ফিটিং কৰা হৈ গ'ল। টেংকিত তেল ভৰাই এতিয়া ডাইৰেক্ট নতুন ষ্টেনাৰ লগাই কিনে ফিটিং কৰিছোঁ। এতিয়া ষ্টাৰ্ট কৰি চাওঁ। গাইছ, ছাকচেছ হ'ল কামটো। এতিয়া গাড়ীটো ষ্টাৰ্ট হৈ আছে। এতিয়া গাড়ীটো হাৱা লৈ আছিলে, ট্ৰাই কৰিছোঁ। ষ্টেনাৰটো চেঞ্জ কৰি দিলোঁ, ডাইৰেক্ট কৰি ফাৰ্ষ্ট টাইম চালোঁ। তাৰপিছত ষ্টেনাৰটো চেঞ্জ কৰি কিনে যেনেকৈ ষ্টেনাৰটো চেঞ্জ কৰি কিনে ষ্টাৰ্ট কৰিলোঁ নতুনকৈ। গাড়ীটো ষ্টাৰ্ট হৈ গ'ল।